নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আৰ্টেক আছাম জুনিয়ৰ চেনেললৈ। আজি আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ যে AIATSL বিভাগৰ ফালৰ পৰা কিন্তু আপোনালোকে বহুতকেইটা পদ মুকলি কৰিছে, য'ত আপোনালোকে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চেলাৰী ৭০,৫০০ টকাৰ পৰা আৰম্ভ হ'ব আৰু ৬০,৩০০ টকালৈ চেলাৰীটো লাভ কৰিব। এই চাকৰিৰ পদসমূহ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চাকৰি হয়। ইয়াতে আপোনালোকৰ যোগ্যতা লাগিব 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট। এইখিনি কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তো গোটেইখিনি ডিটেইলছ আপোনালোকে ভিডিঅ'টোৰ মাজত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, লগতে মোৰ ওচৰত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকল ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ফ্ৰেণ্ডসকল, আপোনালোকে দেখিব যে AIATCL মানে হৈছে এয়াৰ ইণ্ডিয়া এয়াৰ ট্ৰান্সপৰ্ট ছাৰ্ভিচ লিমিটেড, য'ত আপোনালোকে AIATCL বুলি কোৱা হয়। তো ইয়াতে আপোনালোকৰ পোষ্ট কিন্তু বহুতকেইটা মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে পোষ্ট নেম দেখা পাইছে, টাৰ্মিনেল মেনেজাৰ, ডিউটি অফিচাৰ, জুনিয়ৰ অফিচাৰ, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, ৰেম্প ছাৰ্ভিচ এক্সিকিউটিভ, ইউটিলিটি এজেণ্ট কাম ৰেম্প ড্ৰাইভাৰ, হেণ্ডিমেন, হেণ্ডি ওমেন, গোটেইখিনি পোষ্ট কিন্তু আপোনালোকে ইয়াত দেখা পাইছে। তো টোটেল পোষ্ট আপোনালোকে বেৰিয়াছ দিয়া আছে। ইয়াতে অসংখ্য পদ মুকলি কৰি দিয়া হৈছে। তো আপোনালোকে ভিডিঅ'টোলৈ শেষলৈকে চাব, গোটেইখিনি তথ্য গম পাই যাব। লগতে আপোনালোকে দেখা পাইছে অল অভাৰ ইণ্ডিয়া, অৰ্থাৎ মেল আৰু ফিমেল দুয়োজনে কিন্তু আবেদন কৰিব পাৰিব বা এই চাকৰিসমূহ লাভ কৰিব পাৰিব। ইয়াতে চেলাৰী দেখা পাইছে ৭০,৫০০ টকাৰ পৰা ৬০,৩০০ টকালৈকে আপুনি চেলাৰী লাভ কৰিব। ইয়াতে এজ লিমিটটো আপোনালোকে চাব পাৰিছে ১৮ বছৰ আপোনালোকৰ মিনিমাম আৰু মেক্সিমাম ৫০ বছৰ হ'ব লাগিব। ৫০ বছৰ ওপৰত বা ১৮ বছৰ তলত সকলে কিন্তু আবেদন বা চাকৰিসমূহ লাভ কৰিব নোৱাৰিব। এইটো আপুনি মনত ৰাখিব লাগিব। তো তাৰ লগতে আপুনি যদি এপ্লিকেশ্যন ফিজ যিটো হয়, এইটো আপোনালোকে চাব পাৰিছে ইয়াতে। জেনেৰেল OBC কাৰণে ৫০০ টকা অনলাইন ফিজ দিব লাগিব, অৰ্থাৎ এপ্লিকেশ্যন যিটো ফিজ হয় সেইটো দিব লাগিব। আৰু SC ST সকলক কোনো ধৰণৰ টকা দিব নালাগে। SC ST সকলে সম্পূৰ্ণ ফ্ৰীত কিন্তু আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে কিন্তু আপোনালোকে দেখা পাইছে। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত দেখা পাইছে 10 পাছ, 12 পাছ, গ্ৰেজুৱেট পাছ। তো এই তিনিটা কোৱালিফিকেশ্যন আপোনালোকে থাকিলে কিন্তু চাকৰিসমূহ লাভ কৰিব। তো আপোনালোকে যদি আপোনালোকৰ এইখিনি কোৱালিফিকেশ্যন আছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তো আবেদনসমূহ ইম্পৰ্টেণ্ট লিংক ইয়াতে এই পেজখন পাই যাব। লগতে ৱৰ্কিং ডেট 3 ডিচেম্বৰ 2024 to 7 ডিচেম্বৰলৈকে কিন্তু আপোনালোকৰ এইটো লিংক এক্টিভ হ'ব। তো এইখিনি টাইমৰ মাজত আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। এইখন পেজত লিংকটো পাই যাব আৰু মই ইয়াৰ বিষয়ে ভিডিঅ' এটা বনাম। তো কেনেকৈ আবেদন কৰিব ফুল ভিডিঅ' আপোনালোকে তাত পাই যাব। তো 3 ডিচেম্বৰত মই আৰু এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। তো আপোনালোকে সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতে আপডেটসমূহৰ বিষয়ে গম পায়। ধন্যবাদ।